এই নাম্বাৰ 7 পিপুলৰ ক্ষেত্ৰত যিহেতু তেওঁলোক খুবেই সংবেদনশীল যিবিলাক ক্ৰিয়েটিভ পাৰ্চন বিলাক কি হয় সাধাৰণতে সংবেদনশীল হয় খুবেই সেইকাৰণেতো সৃষ্টি কৰিব পাৰে বহুত মানে যিসকল এইটো নাম্বাৰ 7 টো মই এইখিনিতে কৈ থওঁ মুনৰ লগত ৰিলেটেড হৈ থাকে আমাৰ নিউমাৰলজিত 2-7 হৈ থাকে তাৰমানে একেলগে থাকে এইটো মুনে গভাৰ্ণ কৰে হেৰি এনেও যদিও কেতু হেৰি হয় কিন্তু মুনৰ লগত এইটো এছ'চিয়েট নাম্বাৰ 7 পিপুলৰ দুখন দুনিয়া থাকে এখন হ'ল মেটেৰিয়েলিষ্টিক দুনিয়া আৰু এখন হ'ল তেওঁলোকৰ ইনাৰ ৱৰ্ল্ড তেওঁলোক খুবেই স্পিৰিচুৱেল হয় স্পিৰিচুৱেল ইন দ্য চেন্স যে এইটো নহয় যে স্পিৰিচুৱেল মানে মঠে মন্দিৰে যাব সেৱা কৰিব সেইটো নহয় স্পিৰিচুৱেল মানে কি তেওঁলোকৰ অন্তৰখন শুদ্ধ কাৰো বেয়া নকৰে পাৰিলে আনৰ ভাল কৰিব অহিত নিচিন্তে সেই টাইপৰ তাৰমানে সেইটো স্পিৰিচুৱেল এটা নিজৰ হেৰিক মানে এটা সংযমত ৰাখে তেওঁলোকে গুড লাইফৰ নতুন এটি ভিডিঅ'লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মোৰ সৈতে আছে নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ মিছেছ মাইনী আমি নিউমাৰলজিত কথা পাতি আছো নাম্বাৰ সিৰিজৰ বিষয়ে আৰু আজি সময় হৈছে 7 সংখ্যাৰ ব্যক্তিসকলৰ বিষয়ে কথা পতাৰ কেনেবাকৈ যদি আপুনি নাজানে যে আপোনাৰ বাৰ্থ নাম্বাৰ অথবা ডেষ্টিনি বা লাইফ পাথ নাম্বাৰ যদি 7 হয় বা নহয় সেই বিষয়ে যদি আপুনি জানিবলৈ বিচাৰিছে বা কিদৰে ক্যালকুলেট কৰি উলিয়াব আপোনাৰ বাৰ্থ নাম্বাৰ নতুবা ডেষ্টিনি নাম্বাৰ সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে তেতিয়া হলে ভিডিঅ'টোৰ সোঁফালে একেবাৰে টপত আপুনি আই বাটন এটা পাব তাত গৈ আপুনি যদি চেক কৰে তেতিয়া হলে ভিডিঅ' এটা ডেসক্ৰিপচন আছে সেই ভিডিঅ'টো আপুনি চালে আপুনি নিশ্চয় গম পাব পাৰিব বা আপুনি নিজে ক্যালকুলেট কৰি উলিয়াব পাৰিব যে আপোনাৰ বাৰ্থ নাম্বাৰ নতুবা ডেষ্টিনি বা লাইফ পাথ নাম্বাৰ আসলতে হয় কি গতিকে নিশ্চয় চাব বুলি আশা ৰাখিছো এতিয়া আহক পলম নকৰো আজি 7 সংখ্যাৰ ব্যক্তিসকলৰ বিষয়ে কথা পাতো তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক তেওঁলোকৰ লাকি কালাৰ ডেজ নাম্বাৰ কি হ'ব সেই বিষয়ে আমাৰ আজিৰ অতিথি মিছেছ মাইনীৰ সৈতে পলম নকৰো আহক তেওঁ অনুষ্ঠানটিত স্বাগতম জানিবা অনুষ্ঠানটিলে স্বাগতম জনাইছো ধন্যবাদ গুড লাইফৰ সমূহ দৰ্শকলৈ মই মিছেছ মাইনীয়ে স্বাগতম জনালো আশা কৰো আপোনালোক সকলো নিজ নিজ পৰিয়াল সহ সুখে সন্তোষে নিজৰ কামত ব্যস্ত হৈ আছে সকলো ভালে কুশলে আছে বুলি আশা ৰাখিছো আজি পাল পৰিছে 7 সংখ্যাৰ আজি আমি কথা পাতিম 7 সংখ্যাৰ ব্যক্তিসকলৰ বিষয়ে কেনেকুৱা হয় তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক লাকি ডেজ কালাৰ নাম্বাৰ কেৰিয়াৰ ফাইনেন্স সকলোখিনি আমি সামৰিবলৈ চেষ্টা কৰিম নাম্বাৰ 7 ৰ গতিকে আৰম্ভ কৰো নাম্বাৰ 7 ৰিপ্ৰেজেন্ট কৰে নিউমাৰলজিত এ প্লেনেট নেপচুন কেতু বুলি কয় যেটো আমাৰ কেতুৱে এই নাম্বাৰ 7 টো অন্তৰ্গত আহিব মানুহ কোনখিনি যিখিনি মানুহ যিকোনো মান্থৰ 7 16 বা 25ত যিখিনি মানুহ জন্ম হৈছে আৰু যাৰ লাইফ পাথ নাম্বাৰ 7 সেই মানুহখিনি 7 নাম্বাৰ 7 ৰ অন্তৰ্গত হ'ব এই নাম্বাৰ 7 টো আমি যদি তাৰ ফৰ্মেশনটো চাও শেপটো যদি চাও হি ওপৰৰ পৰা এনেকে এঢলীয়া হৈ নামি আহিছে আৰু তাৰ হেডটো আগবঢ়া হেড যেটো হেটো আগবঢ়া আৰু বাকি সব তললে এঢলীয়া হৈ নামি আহিছে হেডটো আগবঢ়া মানে তেওঁলোক এটা ষ্ট্ৰীট লাইটৰ নিচিনা আৰু এঢলীয়া কাৰণে তেওঁলোকে হয় কি মানে কম্প্ৰমাইজ কৰে পৰিবেশ পৰিস্থিতি বা মানুহৰ লগত তেওঁলোকে কম্প্ৰমাইজ কৰি চলিব পাৰে এডামেন্ট নহয় যিকোনো হেৰিত খাপ খুৱাই ল'ব পাৰে আৰু যেহেতু এটা ষ্ট্ৰীট লাইটৰ দৰে দেখি এওঁলোক মানে সমাজক পোহৰ বিলোৱা মানুহ হয় তেওঁলোকে সেই লাইটৰ পোহৰত মানে জীৱনৰ সত্যটো বিচাৰে এইটো আৰু নাম্বাৰ 7ৰ তেওঁলোকে সাধাৰণতে আনচিন আনডিসকভাৰ্ড আননোন এই বস্তুবিলাকৰ প্ৰতি তেওঁলোকৰ মানে ধাউতিটো বা আকৰ্ষণটো থাকে ইন্টাৰেষ্টটো থাকে নজনা কথা জনা নুবুজা নেদেখা বস্তু চোৱা তেওঁলোক সাধাৰণতে ভ্ৰমণপ্ৰিয় হয় বহুত দূৰ দেশলৈ তেওঁলোক ফুৰিব ইচ্ছা কৰে আৰু সেই দেশৰ বিভিন্ন দেশৰ মানে কথা বিষয়ে জানিব খোজে মূলত তেওঁলোক ক্ৰিয়েটিভ মানুহ হয় আৰু যিকোনো সৃষ্টিমূলক কামত তেওঁলোক জড়িত হৈ থাকে সাধাৰণতে আৰু তেওঁলোকৰ ভিতৰত বেছি বহুতো ভাল পেইন্টাৰ হ'ব পাৰে কোনোবা ৰাইটাৰ হ'ব পাৰে এইবিলাক তাৰমানে তেওঁলোকৰ ক্ৰিয়েটিভিটি লাইনটো বিভিন্ন ধৰণে তেওঁলোকে মানে আগবাঢ়িব পাৰে আৰু তেওঁলোক হল কি তেওঁলোক মানে যিকোনো বস্তু যিকোনো কথা কোনোবাই কৈ দিলেই যে তাক বিশ্বাস কৰিব সেইটো নহয় ফটাঢোল বজোৱা মানুহ নহয় তেওঁলোক তাৰমানে যোনটোত সাধাৰণতে কমন মানুহবিলাক যায় তেওঁলোক সেইটো নহয় তেওঁলোকে ৰুটলে যাব গৈ ফহিয়াই চাব চালি জাৰি চাব চাই পেলাই যদি সেইটো শুদ্ধ বুলি ভাবে তেতিয়াহলে তাক তেওঁলোকে মানে একচেপ্ট কৰিব আদাৰৱাইজ মানে তেওঁলোকে আনৰ কথাত সহজে পতিয়ন নাযায় এতিয়া আমি তুমি মই যদি পাথৰ এটাক মানে সেৱা কৰো পূজা কৰো তেওঁলোকে
ভাবিব যে এই পাথৰটোত তেওঁলোকৰ যিখিনি মনৰ যিখিনি ধাৰণা মাইণ্ড ছেট যিটো চিন্তাধাৰা সেই চিন্তাটো মানে প্ৰতিফলিত কৰিব পাৰিব নে নোৱাৰে মানে এইটো এক্সিকিউট হ'ব নে নহয় তাৰমানে সিমানখিনি পাৱাৰ সেই পাথৰটোত আছে নে নাই আমাৰ দৰে মানে সাষ্টাংগে প্ৰণাম কৰি নিদিয়ে আৰু সেই টাইপৰ তাৰমানে তেওঁলোকে যুক্তিত যাব বস্তুটো যুক্তিত বিশ্বাস কৰে আৰু তেওঁলোক সাধাৰণতে কি হয় মানে খুব কনচাৰ্ণ হয় মানে সংবেদনশীল হয় তেওঁলোকৰ যিটো মানে আশপাশৰ যিটো মানে পৰিৱেশ সেইটো তেওঁলোকক শান্তিপ্ৰিয় লাগে নহ'লে তেওঁলোক ডিষ্টাৰ্ব হয় আৰু কেতিয়াবা কি হয় তেওঁলোকে তাৰমানে তেওঁলোক ইমানেই হেৰি যে তেওঁলোকে কাৰো লগত হেৰি নকৰে কেয়াৰ নকৰে কোনোবাই ভাল পাইছে বেয়া পাইছেতো ইমান এটা কেয়াৰ নকৰে কিন্তু তেওঁলোকে অকলশৰীয়া লাইফো মানে কটাব পাৰে কোনো লগ নোহোৱাকৈ মানে লাইফ পাৰ্টনাৰ নোহোৱাকৈও তেওঁলোকে গোটেই জীৱন অকলশৰে কটাব পাৰে উইদাউট ফিলিং এলোন মানে এনেকুৱা নেকি মাইনিবা নিজে নিজৰ কোম্পানীটো বহুত এনজয় কৰে নহয় কোম্পানীটো এনজয় নহয় নাম্বাৰ 7টো মানে এটা কমপ্লিট নাম্বাৰ হয় কমপ্লিশন হয় এইটো তেওঁলোক নিজে স্বয়ং সম্পূৰ্ণ বুজি পাইছানে স্বয়ং সম্পূৰ্ণ ব্যক্তি হয় গতিকে তেওঁলোকে আনৰ হেৰিটো বৰ বেছি দৰকাৰ নহয় কিন্তু সেইবুলি তেওঁলোক সামাজিক নহয় সেইটো নহয় তেওঁলোক সামাজিক তেওঁলোকৰ যিটো মানে বিহেভিয়াৰটো খুব ধুনীয়া উষ্ম মানুহৰ লগত ভালকে মিলিব কিন্তু যেতিয়াই তেওঁলোকৰ পাৰ্চনেল বা প্ৰাইভেট স্পেচত মানুহে সোমাব খোজে তেতিয়াই মানে টাচমিনত প্লেনেটৰ দৰে তেওঁলোক জাপ খাই যায় তেওঁলোকে মানে নিজৰ প্ৰাইভেচি বা নিজৰ হেৰিত আনক মানে সোমাবলৈ নিদিয়ে তেওঁলোকৰ এটা দায়ৰা থাকে নিজা সেইটো তাত আৰু আনৰ প্ৰৱেশ নিষিদ্ধ আৰু নাম্বাৰ 7 পিপুলৰ দুখন দুনিয়া থাকে এখন হ'ল মেটেৰিয়েলিষ্টিক দুনিয়া আৰু এখন হ'ল তেওঁলোকৰ ইনাৰ ৱৰ্ল্ড তেওঁলোক খুবেই স্পিৰিচুৱেল হয় স্পিৰিচুৱেল ইন দ্য চেন্স যে এইটো নহয় যে স্পিৰিচুৱেল মানে মঠে মন্দিৰে যাব সেৱা কৰিব সেইটো নহয় স্পিৰিচুৱেল মানে কি তেওঁলোকৰ অন্তৰখন শুদ্ধ কাৰো বেয়া নকৰে পাৰিলে আনৰ ভাল কৰিব অহিত নিচিন্তে সেই টাইপৰ তাৰমানে সেইটো স্পিৰিচুৱেল এটা নিজৰ হেৰিক মানে এটা সংযমত ৰাখে তেওঁলোকে গতিকে তেওঁলোক নিজে স্বয়ং সম্পূৰ্ণ আনৰ লগ হওক বা নহওক তেওঁলোক অকলে মানে থাকিব পাৰে বা বৰ বেছি হেৰি ফিল নকৰে এতিয়া তেওঁলোকৰ নকৰে আৰু এইটো দেখা যায় যে তেওঁলোক যদি বহুত মানুহৰ মাজতো থাকে গেডাৰিঙতো যদি থাকে তেওঁলোকে ধৰো বা কোনোবা এটা পাৰ্টি খাবলৈ গ'ল তেওঁলোকে এচুকত ডিছখন লৈ পেলাই খালে আৰু গুচি আহিলে এই টাইপৰ মানে এখন আৰু ইনাৰ ৱৰ্ল্ড এখনত থাকে তেওঁলোক গতিকে তেওঁলোকৰ কাৰণে এটা কথা কি তেওঁলোকে এই দুইখন ৱৰ্ল্ডৰ মাজত মানে এটা সমতা স্থাপন কৰিব লাগিব যে ইনাৰ ৱৰ্ল্ডত কিমান টাইম কটাব কিমান আউটাৰ ৱৰ্ল্ডত থাকিব এইটো এটা সামঞ্জস্য ৰাখিলে লাইফটো ইজি হয় আৰু চলিব গতিকে তেওঁলোকে দূৰ দেশ ভ্ৰমণ কৰিব বহুতো নলেজ গেডাৰ কৰি পেলাই প্ৰেক্টিকেল লাইফত লগাব আৰু এটা কথা কি নাম্বাৰ 7ৰ এটা কথা তেওঁ যিসকল মানে তিৰোতা মানুহ তেওঁলোকে তাৰমানে সাধাৰণতে অলপ মানে হেৰি হয় তেওঁলোকৰ ফিউচাৰ লৈ পেলাই হেৰি অকমান চিন্তিত হয় মানে এটা চিকিউৰ্ড এটা ফিউচাৰ বিচাৰে বা এনেকুৱা এটা হেৰি বিচাৰে যাৰ কান্ধত মূৰ থৈ পেলাই তেওঁলোক মানে ছেফলি মানে হেৰি কৰিব পাৰিব সেইটো তেওঁলোকৰ আৰু মেটেৰিয়েলিষ্টিক হেৰিবিলাকৰ প্ৰতি বৰ বিশেষ হাবিয়াস নাই তেওঁলোকৰ গোটেই সেইটো মেণ্টেল তাৰমানে মেণ্টেল চাইডটো তেওঁলোকৰ বহুতেই ষ্ট্ৰং হয় এতিয়া কোনটো সময়ৰ ভিতৰত জন্ম হোৱা ব্যক্তিসকলৰ মাজত এই কেৰেক্টাৰিষ্টিকসমূহ বেছিকে পোৱা যাব এইটো হ'ল তোমাৰ যিটো মানে মুনৰ পিৰিয়ড আৰু চানৰ পিৰিয়ড মুনৰ পিৰিয়ড আৰম্ভ হ'ল তোমাৰ 21 জুনৰ পৰা 21 জুলাইলৈ তাৰপিছত আকৌ 21 জুলাইৰ পৰা 21 আগষ্টলৈ এইটো হ'ল চানৰ পিৰিয়ড দুটা পিৰিয়ড এটা মুনৰ এটা চানৰ ক'বলৈ গ'লে 21 জুনৰ পৰা ইফালে তোমাৰ 21 আগষ্টলৈকে এই পিৰিয়ডটো তেওঁলোকৰ হেৰি তদুপৰি আৰু এটা পিৰিয়ড আছে সেইটো হ'ল কি যিটো মানে তোমাৰ 20 এপ্ৰিলৰ পৰা মে'ৰ ভিতৰত যিটো নাম্বাৰ 6ৰ পিৰিয়ড হয় আচলতে সেইটো মানে এক্সাল্টেড হৈ থাকে মুনটো যিটো নাম্বাৰ 6ৰ এইটো কি বিষ ৰাশি ক'ব অসমীয়াত সেই সময়খিনি তাৰমানে 20 এপ্ৰিলৰ পৰা
21st মে এই সময়খিনিৰ ভিতৰত গতিকে এইখিনি অ বস্তু বেছি কেৰেক্টাৰিষ্টিক খিনি আপোনালোকে বেছিকে বেছিকে থাকিব পাব বেছিকে থাকিব গতিকে এইখিনি বস্তু মানে সেই সকল ব্যক্তিয়ে বেছিকে অনুভৱ কৰিব পাৰিব নহয় অনুভৱ জানো কৰিব পাৰিব তেওঁলোকৰ ৰিলেট লগত কৰিব পাৰিব সিমিলাৰিটি খিনি অ বেছি হ'ব অ যদি আমি পাৰ্চেন্টেজৰ হিচাপত যদি চাবলৈ যাওঁ অ এতিয়া আহিছো আমি লাকি ডেজ লাকি ডেট মানে দিন আৰু উম। তাৰিখ কোনটো কোনটো হ'ব তেওঁলোকৰ কাৰণে লাকি ডে হ'ল মানডে উম, এইটো নাম্বাৰ 7টো মই এইখিনিতে কৈ থওঁ মুনৰ লগত ৰিলেটেড হৈ থাকে উম, আমাৰ নিউমাৰলজিত 2-7 হৈ থাকে উম, তাৰমানে একেলগে থাকে এইটো মুনে গভাৰ্ণ কৰে হেৰিত উম, এনেও যদিও কেতু হেৰি হয় কিন্তু মুনৰ লগত এইটো এছ'চিয়েট হৈ থাকে উম, 2-7 থাকে ঠিক যেনেকে 1-4 হৈ থাকে উম, তাৰমানে 4টো 1ৰ লগত ৰিলেটেড হয় চানৰ আণ্ডাৰত হয় এইটো উম, এতিয়া তেওঁলোকে মুনৰ যিখিনি হেৰি নাম্বাৰ হওক বা কেৰেক্টাৰিষ্টিক্স খিনিও বহুত মিলে মুনৰ উম, লগত উম, গতিকে তেওঁলোকে নাম্বাৰ 2 আৰু নাম্বাৰ 7 ইজিলি ইউজ কৰিব পাৰিব আৰু তেওঁলোকৰ কাৰণে নাম্বাৰ 1টো লাকি নাম্বাৰ সমানেই লাকি নাম্বাৰ কাৰণ উম, এই নাম্বাৰ 1 আৰু 2 যিহেতু ইণ্টাৰচেঞ্জেবল নাম্বাৰ উম, ষ্ট্ৰং ইণ্টাৰচেঞ্জেবল নাম্বাৰ হয় উম, কাৰণ এটা হ'ল চানৰ নাম্বাৰ এটা হ'ল মুনৰ নাম্বাৰ উম, গতিকে 2-7-1 এইকেইটা এটা ফেমিলি হয় উম, গতিকে বিনা দ্বিধাই 1-7ৰ চিৰিজ যিকেইটা আছে সেইখিনি ব্যৱহাৰ কৰিব পাৰে পাৰিব সেই ডেট বিলাকত যিকোনো শুভ কাম কৰিব পাৰিব উম। মানে মানুহৰ প্লেনছ এণ্ড আইডিয়াছ বিলাক এক্সিকিউট কৰিব পাৰিব দিনটো কোনটো হ'ব বাৰটো কি হ'ব দিনটো সোমবাৰ হয় সোমবাৰটো সোমবাৰ হ'ব আৰু ৰবিবাৰ কি উম, চানডেটোও কৰিব পাৰিব যিহেতু দেওবাৰ চানৰ আৰু নামৰ সোমবাৰ এতিয়া আহো আমি লাকি ডেইজ আৰু ডেটটো অ পালো এতিয়া কালাৰ কি হ'ব লাকি কালাৰ লাকি কালাৰ মানে এই গ্ৰীণটো তেওঁলোকৰ তুমি ধুনীয়া কাৰণে পিন্ধি আহিছা আজি গ্ৰীণটো ধুনীয়া গ্ৰীণ গ্ৰীণ কালাৰ তাৰপিছত লাইট কালাৰ উম হোৱাইট ক্ৰীম উম এনেকুৱা লাইট কালাৰ বিলাক তেওঁলোকে পিন্ধিব লাগে সদায় উম উম নাম্বাৰটো খুব মাইল্ড নাম্বাৰ হয় উম এই নাম্বাৰ 2 আৰু 7 খুবেই মাইল্ড কিন্তু 7 নাম্বাৰৰ এটা মানে বাহিৰৰ পৰা দেখিলে তেওঁলোকক ধৰিব নোৱাৰি উম কিন্তু তেওঁলোকৰ যিটো ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰেক যিটো মানে স্বাধীনতা যিটো প্ৰিয় তেওঁলোক উম নিজৰ মানে হেৰিটো বৰ্তাই ৰখাটো বিচাৰে উম সেইটো কাৰণে তেওঁলোকক বাহিৰৰ পৰা ধৰিব নোৱাৰি কিন্তু খুবেই ইণ্ডিপেণ্ডেণ্ট মাইণ্ডৰ উম সেইকাৰণে মই কৈছিলো যে তেওঁলোকে গোটেই লাইফটো অকলেও কটাই দিব পাৰে উম তেনেকুৱা হয় গতিকে অ হয় এতিয়া আমি যদি কেৰিয়াৰৰ কথা আমি যদি যাওঁ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কেৰিয়াৰ হ'ব কেৰিয়াৰ তাৰমানে এডুকেশ্যন লাইনত তেওঁলোকে খুব কিতাপ পঢ়ি ভাল পায় উম নলেজ গেডাৰ কৰি ভাল উম পায় গতিকে তেওঁলোকে এডুকেশ্যন লাইনটোত আৰামত যাব পাৰে উম মানে এডুকেশ্যন বুলিলে অধ্যাপনা উম বিভিন্ন হেৰি দিশত অধ্যাপনা কৰিব পাৰে তদুপৰি তেওঁলোকে যিবিলাক ক্ৰিয়েটিভিটি যিটো লাইন উম মানে লিখা মেলা উম ছবি অঁকা হা উম ডাঙৰ প্ৰিণ্টাৰ হ'ব পাৰে ডাঙৰ ৰাইটাৰ হ'ব পাৰে উম স্ক্ৰিপ্ট ৰাইটাৰো হ'ব পাৰে উম কবি সাহিত্যিক হ'ব পাৰে উম এই বস্তুবিলাক আছে কিন্তু মেটেৰিয়েলিষ্টিক যিবিলাক প্ৰডাক্ট বেচিছ যিবিলাক মানে কাম আছে সেইবিলাকত তেওঁলোকে ইমান মানে ভাল কৰিব নোৱাৰে ইমান উম এটা তেওঁলোকে হেৰি নকৰে আকৌ তেওঁলোক ভাল খেলুৱৈও হ'ব পাৰে উম যদি খেলৰ দিশত এইটো নাম্বাৰ 7ৰ মানে আছে আমাৰ মহেন্দ্ৰ সিং ধোনী আছে নাম্বাৰ তাৰপিছত 7 হৈ নাম্বাৰ থাকে 7 তাৰপিছত ফুটবলাৰ ৰনাল্ডো উম তেওঁ আছে তেওঁ নাম্বাৰ 7ৰ উম ভাল মানে প্লেয়াৰ হ'ব পাৰে যদি তেওঁলোকে হেৰি কৰে কাৰণ তেওঁলোকৰ প্লেন বিলাক বহুত ভাল উম নাম্বাৰ 7ৰ প্লেনিংটো বহুত ভাল বহুত ভাল তেওঁলোকে বহুত তাৰমানে কি হয় তেওঁলোকৰ খুব ইনটিউচন পাৱাৰ আছে উম মানে হাই ইনটিউচন পাৱাৰ উম গতিকে তেওঁলোকে আগতীয়াকে প্লেন কৰিব পাৰে উম খুব কুল হৈ থাকে আৰু প্লেনিংটো বহুত ভাল বহুত ভাল সেইকাৰণে হয় যিকোনো প্লেনিং মানে য'ত দৰকাৰ হয় ত'ত ভাল কাম কৰিব পাৰে উম মিডিয়া লাইনত কাম কৰিব পাৰে ধুনীয়াকে উম কাৰণ তেওঁলোকে মানে সৃষ্টিমূলক যিবিলাক কাম সেই কামবিলাক যিকোনো সৃষ্টিমূলক কামত তেওঁলোক তেওঁলোকে ব্যস্ত হৈ থাকিব আগবাঢ়িব পাৰে পাৰে এতিয়া আগবাঢ়িব যদি পাৰে আমি হেল্থৰ কথা আহো তেতিয়াহ'লে হেল্থৰ কেনেকুৱা কি হ'ব তেওঁলোকৰ হেল্থটো সদায় মানে মাইণ্ড ৰিলেটেড উম ফিজিকেলি স্কিন ডিজিজটো থাকিব উম স্কিনৰ অলপ প্ৰব্লেম আহিব বিভিন্ন ফৰ্মত আহিব পাৰে উম উম কেতিয়াবা পিম্পলছ উঠিব ফোঁহা উঠিব কেতিয়াবা ক'ব নোৱাৰাকে কিছুমান বস্তু স্কিনৰ প্ৰব্লেম আহি যায় উম আহেই তেওঁলোকৰ উম এইটো আৰু বাকীখিনি হ'ল মাইণ্ড ৰিলেটেড উম তাৰমানে মনৰ হেৰি সেইখিনি উম গতিকে মনেৰে তেওঁলোক অলপ ষ্ট্ৰং হৈ থাকিব লাগিব উম আৰু এই নাম্বাৰ 7 পিপুলৰ ক্ষেত্ৰত যিহেতু তেওঁলোক খুবেই সংবেদনশীল উম যিবিলাক ক্ৰিয়েটিভ পাৰ্চন বিলাক কি হয় সাধাৰণতে সংবেদনশীল হয় উম খুবেই উম সেইকাৰণেতো সৃষ্টি কৰিব পাৰে উম বহুত উম যিসকল মানে
মানুহে ক্ৰিয়েটিভ লাইনত থাকে তেওঁলোকে বিশেষকে লিখা মেলা বা স্ক্ৰিপ্ট লিখা হেৰি এই মানুহবিলাকে ক'ৰ পৰা লিখে তেওঁলোকে কোনো কাল্পনিক নহয় এইবিলাক তেওঁলোকৰ আশপাশৰ যিবিলাক মানে পৰিৱেশ হেৰিৰ পৰাই তেওঁলোকে সেইবিলাক নলেজ বিলাক গেডাৰ কৰে তাৰপিছত তেওঁলোক যিহেতু সংবেদনশীল সেইকাৰণে তেওঁলোকে তাৰমানে বস্তুবিলাক খুব মানে মেণ্টেলি মানে খুব ডিষ্টাৰ্ব হয় যদি তেনেকুৱা তাৰমানে হেৰি পৰিস্থিতি হয় মানে অকৱাৰ্ড মানে এটমস্ফিয়াৰ হয় তেওঁলোকে খুব খেলি মেলি পৰিৱেশত থাকিব নোৱাৰে তাৰমানে এটা শান্ত এটা সুস্থ পৰিৱেশ তেওঁলোকক লাগিব হাই কাজিয়াটো এইটো দূৰতে তেওঁলোক গতিকে তেওঁলোকৰ মানে মাইণ্ড ৰিলেটেড হেৰিটো বেছি হয় সেইটো কাৰণে তেওঁলোকে সদায় আৰু এই নাম্বাৰ 7% ভিতৰতে ডিপ্ৰেশ্যনত যোৱা মানুহ নাম্বাৰ 7 পিপুলেই বেছি হয় সেইটো কাৰণে তাৰমানে তেওঁলোকে মনটো যাতে ভাল হৈ থাকে মানসিকভাৱে যাতে তেওঁলোক সুস্থ হৈ থাকে সেইটোৰ প্ৰতিহে তেওঁলোকে মনোযোগটো দিব লাগে মন ভাল মানে শৰীৰ ভাল গতিকে শৰীৰৰ বৰ বেছি হেৰিটো নাথাকে পেটৰ অলপ প্ৰব্লেম থাকিব নাম্বাৰ 2ৰ দৰে মানে এনি ফৰ্ম অফ মানে ষ্টমাক এইটো থাকিব পাৰে আৰু স্কিনৰ অলপ থাকিব বাকী হ'ল বাকীখিনি মেণ্টেল প্ৰব্লেম যিখিনি নিজে অলপ মানে ঠিক কৰিব পাৰে সেইখিনি জেমষ্টোনৰ ক্ষেত্ৰত কি সাজেষ্ট কৰিবা তেওঁলোকে পাৰ্ল পিন্ধিব তাৰপিছত মুনষ্টোনো পিন্ধে কিন্তু সৰু ল'ৰা ছোৱালী হ'লে মুনষ্টোন পিন্ধিব আৰু ডাঙৰ হ'লে তেতিয়া পাৰ্ল পিন্ধিব আৰু কেটছাই পিন্ধিব পাৰে নিশ্চয় এতিয়া শেষত এডভাইস কি থাকিব তেওঁলোকৰ বাবে এডভাইস মানে তেওঁলোকে অলপ নিজকে সম্ভালি ৰাখিব আৰু সদায় ফ্ৰুট জুচ খাব অলপ বেছি মানে হেৰি খানা যিবিলাক মানে অলপ স্পাইচি খানা বা এইবিলাক আমাৰ বাহিৰৰ যিবিলাক খানা সেইবিলাক তেওঁলোকে ডাইজেষ্ট কৰিব নোৱাৰে তেওঁলোকৰ ডাইজেষ্টিভ চিষ্টেমটোৱে যিখিনি খাদ্য বস্তু মানে হেৰি কৰিব ছাপোৰ্ট কৰে সেইখিনি বস্তুহে খাব সেইটোৱে তাৰপিছত তেওঁলোকৰ বাকী হেল্থৰ তেনেকুৱা প্ৰব্লেম নাথাকে কিছু থাকে কিন্তু সেইটো মান্থ ৱাইজ হেৰি কৰিব কোনোবা যদি নাম্বাৰ 7 পিপুল জানুৱাৰী মাহত জন্ম হৈছে তেওঁতো যদি তেওঁ লেডি হয় নাম্বাৰ 7 যদি জানুৱাৰী মাহত মই মানে ডিফাৰেন্সটো বুজাবৰ কাৰণে কৈছো তেওঁ মানে এম্বিশনটো ইমান হাই হ'ব তেওঁলোকে পাহাৰ বগাব খুজিব আৰু তেওঁলোক ইমান পাৰ্চিভাৰেন্স হ'ব মানে তেওঁলোকৰ কামত সেইকাৰণে হেৰি আৰু তেওঁৰ কাৰণে সেই জানুৱাৰী মাহত যদি জন্ম হয় তেওঁ ভৰি তলৰ চোৱাৰ কাৰণে কিবা ডিফেক্ট হোৱাৰ চান্স থাকে ভাঙাৰ চান্স থাকে তেনেকুৱা সাৱধানে থকাটো ভাল হ'ব কোনোবা যদি এয়াৰ জোনত আমাৰ জোন আছে 4টা জোন আছে এয়াৰ জোনত জন্ম হয় তেওঁ ওপৰৰ পৰা পৰাৰ চান্স থাকে এনেকুৱা বস্তুবিলাক থাকে মাইনিবা বহুতখিনি কথা জানিলো নাম্বাৰ 7ৰ বিষয়ে এইখিনিতে মই আৰু এটা কথা কৈ থওঁ নাম্বাৰ 7 সদায় নিজৰ ইনটিউচনটো ফলো কৰিব তেওঁলোকৰ মানে ইনক্ৰেডিবল ইনটিউচন পাৱাৰ আছে গতিকে ইনটিউচনে যি ক'ব সেইটো ফলো কৰিব তেতিয়াহ'লে তেওঁলোকৰ ৰাস্তাত বা জীৱনৰ পথত ভুল হোৱাৰ চান্স বহুত কম থাকে নিশ্চয় হয় মানিবা বহুতখিনি কথা পাতিলো নাম্বাৰ 7ৰ বিষয়ে আশা ৰাখিছো আৰু 8 9 10 এনে আমি কথা পাতি যাম 8 আৰু 9 পাতিম তাৰ পিছত আৰু বিভিন্ন কথা নিউমাৰলজিত বহুতো বিষয় থাকে সেই সকলোখিনি বিষয় সামৰিবলৈ চেষ্টা কৰিম আমাৰ নিউমাৰলজি শিতানত গুড লাইফ চেনেলটোত আৰু নিশ্চয় আমাৰ দৰ্শকসকলে সহাৰি এনেদৰে জনাই থাকিব বুলি আশা ৰাখিছো পিছে সময় হৈ গ'ল আজিলৈ তোমাৰ ওচৰৰ পৰা বিদায় লোৱাৰ তোমাৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব ধন্যবাদ ইমানখিনি কথা কোৱাৰ বাবে হয় আৰু দৰ্শকসকলক এইখিনিতে পুনৰবাৰ কৈ দিওঁ যে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে সাবস্ক্ৰাইব কৰক লগতে বেল আইকনো ক্লিক কৰি দিব যাতে এনে ধৰণৰ আৰু বহুতো ভিডিঅ' নটিফিকেশন আপোনালৈ গৈ থাকে লগতে এই ভিডিঅ' চাই যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ কমেন্ট কৰিবলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সোনকালে সহাৰি জনাব বুলি আশা ৰাখিছো আৰু ইয়াৰ লগে লগে আপোনালোকৰ ওচৰৰ পৰা এইখিনিতে বিদায় লৈছো আশা ৰাখিছো ভালে কুশলে থাকিব ধন্যবাদ